কোকৰাঝাৰত এপছুৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা পুনৰ এপছুৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল দীপেন বড়ো। পুনৰ এপছুৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল দীপেন বড়ো। কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জহলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত এপছুৰ বৰ্ধিত প্ৰতিনিধি সভা আগন্তুক 2 বছৰীয়া কাৰ্যকালৰ বাবে এক পূৰ্ণাংগ কমিটি গঠন কৰি দীপেন বড়োক এপছুৰ সভাপতিৰূপে নিৰ্বাচিত কৰা হয়। প্ৰতিনিধি সভাত তৃতীয়বাৰৰ বাবে এপছুৰ সভাপতি হিচাপে নিৰ্বাচিত দীপেন বড়ো। সাধাৰণ সম্পাদক পদত পুনৰ বাহাল শনীন্দ্ৰ বসুমতাৰী। আনহাতে কমিটি গঠনৰ পিছতে সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ পৰে এপছুৰ সভাপতি দীপেন বড়ো। কেমেৰাৰ সন্মুখত কান্দি উঠিল দীপেন বড়ো। জাতি সদায় আগত, জাতিৰ হকে কাম কৰি যাম, জাতিতকৈ ৰাজনীতি ডাঙৰ নহয়। নতুন প্ৰজন্মক দায়িত্ব অৰ্পণ কৰিবলৈ প্ৰতিনিধি সভাত অনুৰোধ কৰিছিলোঁ যদিও পুনৰাই মূৰ কাটে সভাপতিৰ দায়িত্ব দিলে। জাতীয়তাবাদক আগুৱাই নি বড়োফাৰ সপোন বাস্তৱত ৰূপায়ণ কৰিম। BTR চুক্তিৰ 100% ৰূপায়ণ, বড়ো মাধ্যমৰ উন্নয়ন, গুণগত সেৱা, কাৰিকৰী আৰু বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে নিবনুৱা যুৱক যুৱতীসকল আগুৱাই নি সংস্থাপনৰ হকে বাট মুকলি কৰাৰ বাবে কাম কৰিম। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। উন্নতম অধিৱেশনৰ আজি শেষ প্ৰতিনিধি সভা চূড়ান্ত যি আছিল, ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ 2025 পৰা 27লৈকে এটা নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হ'ল আৰু সকলো প্ৰতিনিধি সদস্য বা প্ৰতিনিধিসকলৰ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ মোক দায়িত্ব ন্যস্ত কৰা হৈছে। মই বহুতো তেওঁলোকক বিনম্ৰতাৰে আহ্বান জনাইছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ আৰু মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে আৰু নতুন নেতৃত্ব, নতুন প্ৰজন্মক দায়িত্ব দিব লাগে। তৎসত্ত্বেও প্ৰতিনিধি সভাই চূড়ান্ত সিদ্ধান্ত, চূড়ান্ত ৰায় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰূপে মোক দায়িত্ব অৰ্পণ কৰিছে। সাধাৰণ সম্পাদক ৰূপে শনীন্দ্ৰ বসুমতাৰীক দায়িত্ব অৰ্পণ কৰিছে। উপসভাপতি আমাৰ খৰমদা ৱাৰী, আমাৰ উমেশ দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম, স্পীকাৰ অবিন নাৰ্জাৰী আৰু আমাৰ 27জনীয়া টীম। মই প্ৰতিনিধি সভাক ধন্যবাদ জনাইছোঁ, দুখেৰেও ধন্যবাদ জনাইছোঁ মই, কাৰণ জাতিটোৰ কাৰণে সকলোৱে আগুৱাই যাব লাগিব। শুভাকাংক্ষীসকলে মোক প্ৰশ্ন সোধে, মোৰ উপলব্ধি এইটোৱে কয় যে আচলতে আপুনি দায়িত্ব এৰিব বিচৰা নাই না সংগঠনে আপোনাক দায়িত্ব পৰা এৰি দিয়া নাই। এই কথাটো মই উত্তৰ দিবলৈ যাওঁ বহুত মনত দুখ লাগে আৰু এইটোৱে মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে, নতুন নেতৃত্বক দায়িত্ব অৰ্পণ কৰিব লাগে আৰু সদশেষত মই মোৰ অন্তৰক সুধিছোঁ আৰু মই এইটোৱে শুনিলোঁ অন্তৰৰ পৰা, যি ধৰণে দেশতকৈ মামা ডাঙৰ নহয়, জাতিতকৈ ৰাজনীতি ডাঙৰ নহয় বা আন দিশ ডাঙৰ নহয়। যোনটো যোৱা 2.5 মাহ মোক লৈ সংবাদ মাধ্যমত বিভিন্ন মহলত বহুতো চৰ্চা, আলোচনা বিলোচনা হৈছিল। সংগঠন এৰি অকল ৰাজনীতিয়ে কৰিব লাগে, ৰাজনীতিয়ে একমাত্ৰ উদ্দেশ্য তেনেকুৱা নাছিল বা নহয়, কিন্তু চৰ্চা থাকে সদায়, ভাল চৰ্চা বেয়া চৰ্চা সদায় থাকে। শুভাকাংক্ষীসকলে মোক বিচাৰিছিল আৰু অঞ্চলৰ ৰাইজে মোক বিচাৰিছিল সমাজখনৰ, অঞ্চলখনৰ কাম কৰিবৰ কাৰণে, আৰু জিলাখনৰ ৰাইজে মোক বিচাৰিছিল, বিটিয়াৰবাসী ৰাইজে বিচাৰিছিল। এতিয়া মই জাতীয় সংগঠনত জাতিসত্তা, জাতীয়তাবাদ আৰু জাতীয় স্বাভিমানক আগুৱাই নি উপেন ব্ৰহ্মৰ যি এটা আদৰ্শ জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক, বিশ্ব দৰবাৰত বড়ো জাতিক এটা পূৰ্ণাংগ জাতি, উন্নত জাতি, এটা মহান জাতি হিচাপে উপেন ব্ৰহ্মৰ যি এটা সপোন, যি বাস্তৱত ৰূপায়িত কৰিব লাগে, তাৰ কাৰণে মই নিষ্ঠা সহকাৰে কাম কৰি যাম, যিহেতু মোক দায়িত্ব অৰ্পণ কৰিছোঁ। নাই, তেওঁলোকে সেই কথাটো কৈ আছিল, মোৰ কথাও শুনিছে, তেওঁলোকে মোৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতিও সন্মান জনাইছে আৰু এই আহ্বানটো তেওঁলোকে মানে যুক্তিসংগত বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আনপিনেদি চুক্তি ৰূপায়ণ, জাতিটোৰ বিভিন্ন বিষয় ইছ্যু আছে
আৰু এইটো নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি লৈ যাব লাগিব মই কৈছোঁ কি জাতি সদায় আগত ইয়াৰ পিছত সংগঠন ইয়াৰ পিছত আমি কৰ্মী তো ইয়াতে বহুত পৰিৱেশ পৰিস্থিতি আছে মই সকলো পৰিৱেশ পৰিস্থিতিৰ কথা এতিয়া মই ক'ব নোৱাৰোঁ এইটো মনত কথা মনতে থাকি গ'ল এই কথাই যে আপুনি ওলাই যাব বিচৰা নাই না আপোনাক ওলাব দিয়া নাই না আন কি দিশ আছে কি প্ৰসংগ আছে এই কথাও আহি পৰিব